এইটো অসমৰ থলগিৰি খিলঞ্জীয়া জনগণৰ স্বতঃস্ফূৰ্ত জাগৰণৰ জয়। এই জয় প্ৰত্যেক দল সংগঠনৰ জয়। এই জয় অসমৰ খিলঞ্জীয়া শিৱসাগৰ থলগিৰি জনতাৰ জয়। আৰু এইবোৰ গৌৰৱ চুমালিয়ানে কি এইবোৰ পাৰৰ কলিজা লৈ আমাৰ লগত যুদ্ধ কৰিব আহে? পাৰৰ কলিজা লৈ আমাৰ লগত যুদ্ধ কৰিব আহিলে নহ'বতো। আমি ইয়াত থলগিৰি মানুহ হয়, আমি খিলঞ্জীয়া মানুহ হয়, শৌৰ্য বিজয় মহিয়ান আমি এটা জাতি হয়, 17 বাৰ মোগল পৰাস্ত কৰা আমি এটা জাতি হয়। আৰু আমি আৰু গৌৰৱ চুমালিয়ালে আৰু ভয় কৰিবলৈ আছে। আৰু এতিয়াও মই আজি হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন সুধিছোঁ, যদি মই আজি ৰাজস্থানত এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে FIR দিওঁ, মোক ৰাজস্থান পুলিচে 2টা PSO দিব। এতিয়া আমাক যে ভাবুকি দি থকা হৈছে, আমাৰ PSO কেইটা নাই যে। নিৰাপত্তা দায়িত্ব অকল মাৰোৱাৰীখিনিৰ। আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ নিৰাপত্তাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই ল'ব নে নলয় তাক লৈ প্ৰশ্ন আছে। অসমৰ গৃহ বিভাগে ল'ব নে নলয় প্ৰশ্ন আছে। GP সিং ডাঙৰীয়াই আমাৰ নিৰাপত্তাৰ দায়িত্ব ল'ব নে নলয় তাক লৈ প্ৰশ্ন আছে। আমি যুঁজৰ কুকুৰা যুঁজতে মৰি যাম, কিন্তু সংগ্ৰামৰ যি ধাৰা, এই ধাৰা অব্যাহত থাকিব।